নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন সেশনলৈ সকলোকে স্বাগতম আজিৰ এই ভিডিঅটোত আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট এক্সামত আহিব পৰা আসাম জিকে কিছুমান কোৱেশ্চনছৰ ওপৰত ডিসকাশন কৰিম এতিয়া আসাম জিকেৰ এই কোৱেশ্চন বিলাক কেৱল আসাম মানে জেনাৰেল এৱাৰনেছ সেকশনৰ বাবে নহয় ইয়াৰ লগতে আসামিজ সেকশন যেটো আছে মানে আমাৰ যেটো কোৱালিফাইং সেকশন আছে তাতো ফ্ৰম টাইম টু টাইম আমি দেখিবলৈ পাইছো যে আসাম জিকেৰ বহুত কোৱেশ্চন সুমুৱাই দিয়ে সো হেহে আসাম জিকেৰ এই কোৱেশ্চনছ বিলাক জেনাৰেল এৱাৰনেছ আৰু আসামিজ দুইটা সেকশনৰ বাবে ইকুৱেলি ইম্পৰ্টেন্ট হয় আমি আসাম জিকেৰ ভালেমান কেটা ভিডিও অলৰেডি আপোনালোকৰ আগত আগবঢ়াই দিছো আপোনালোকে এই ভিডিও বিলাকত আমাক যথেষ্ট সাপোৰ্ট কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কোনোবাই যদি হে আমাৰ আগৰ ভিডিও কেটা চোৱা নাই আসাম জিকেৰ ওপৰত সেই ভিডিও কেটা এবাৰ গৈ চাই লব তেতিয়া এই ভিডিওটো ৰেফাৰেন্স পাবলৈ সহজ হ'ব আগৰ জিকেটা ভিডিও আছিল তাত আমি যিকোনো এটা ভিডিওত আমি কেৱল এটা স্পেসিফিক টপিকৰ ওপৰতে ডিসকাশন কৰিছিলো লিটাৰেচাৰৰ ওপৰত ডিসকাশন কৰিছিলো হিষ্ট্ৰীৰ ওপৰত ডিসকাশন কৰিছিলো বাট এই ভিডিওটো অলপ ডিফাৰেন্ট হ'ব ইয়াত আমি আসাম জিকেৰ ৰেন্ডম কোৱেশ্চনছ পিক কৰিছো যত নেকি জিকে মানে লিটাৰেচাৰৰ কোৱেশ্চন থাকিব পাৰে হিষ্ট্ৰী কোৱেশ্চন থাকিব পাৰে জিওগ্ৰাফিৰ কোৱেশ্চন থাকিব পাৰে বা ৰেন্ডম ষ্টেটিক জিকে কিছুমান থাকিব পাৰে সো হেহে এই ভিডিওটো আপোনালোকে চাব আৰু আপোনালোকে কেনে পাই ভিডিওটো আমাক জনাব ইয়াৰ লগতে যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ডু সাবস্ক্ৰাইব টু আৱাৰ চেনেল আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামিনেচনৰ প্ৰিপাৰেচনৰ বাবে ইউজফুল ভিডিওছ প্ৰভাইড কৰো আৰু তাৰ লগতে আপুনি যদি এই ভিডিওত ডিসকাস কৰা কোৱেশ্চনছ বিলাক along with some additional questions as pdf পাব বিচাৰে তেতিয়া হলে আপুনি আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন কৰিব আমাৰ গ্ৰুপৰ জয়েনিংৰ যি লিংক আছে সেই লিংকটো ভিডিও ডেসক্ৰিপচনতে দিয়া হ'ব তাৰে পৰা গৈ আপুনি ডাইৰেক্টলি আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব পাৰিব তাত আমি কুইজ মডতো বিভিন্ন কোৱেশ্চনছ কিছুমান দি থাকো ডেইলি বেসিছত হেবিলাকে আপোনাক বিভিন্ন এক্সামৰ প্ৰিপাৰেচনৰ বাবে সহায় কৰিব পাৰে এতিয়া বেছি কথাত সময় নষ্ট নকৰি সিধা আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমটো প্ৰশ্ন লৈ যাও আজি প্ৰথমটো প্ৰশ্ন কি খুদিছে the total number of Ramsar sites in Assam অসমত total কিমানখন Ramsar site বা কিমানটা Ramsar site আছে হেতু এই প্ৰশ্নটোত খুদিছে এতিয়া Ramsar site বুলি যেতিয়া কয় মনত ৰাখিবা অসমত Ramsar site কেৱল এখনেই আছে আৰু সেইখন হৈছে দীপৰ বিল ঠিক আছে অসমত Ramsar site বুলি কলে আমি কেৱল দীপৰ বিলৰ নামে লব লাগিব because that is the only Ramsar site in Assam তো ইয়াতে আমাৰ কাৰেক্ট অপচন হৈ যাব অপচন A that is 1 হা আৰু কি কোনখন হয় খুদিলে আমি কি ক'ব লাগিব দীপৰ বিলখন the one and only Ramsar site of Assam ইয়াৰ পিছৰ প্ৰশ্ন লৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো কি খুদিছে who is the first Assamese to climb Mount Everest climb কৰা প্ৰথমজন অসমীয়া কোন খুদিছে সো ইয়াতে আমাৰ অপচনছ আছে মনিশ ডেকা তৰুণ শইকীয়া বিদ্যুৎ বৰা আৰু অভিনন্দন বৰা out of the four options আমাৰ correct option to হৈছে তৰুণ শইকীয়া ঠিক আছে তৰুণ শইকীয়া হৈছে প্ৰথমজন অসমীয়া যোনে মাউন্ট এভাৰেষ্ট ক্লাইম কৰিছিলে আৰু তেখেতে এই এচিভমেন্টটো কমপ্লিট কৰিছিলে ইন দা ইয়াৰ 2013 চনত তেখেতে এই এচিভমেন্টটো কমপ্লিট কৰিবলৈ সক্ষম হৈছিলে আৰু তেখেতৰ লগতে আছিল মনিশ ডেকা ঠিক আছে মনিশ ডেকা তেখেতৰ লগতে আছিল হি ওয়াজ দা সেকেন্ড পারসন মানে দুইজন একেলগে গৈছিল তো মনিশ ডেকা টু কারেক্ট অপশন নহব ইয়াতে আমাৰ কারেক্ট অপশন হ'ব তৰুণ শইকীয়া কিন্তু মনিশ ডেকাও তেখেতৰ লগতে আছিল এজন এজ এ কোম্পানী তেখেতৰ লগত আছিল এটো বস্তু মনত ৰাখিবা হা আৰু ইয়াৰটো কেতিয়াবা হয়তো খুদি দিব পাৰে ইয়াৰটো হয় 2013 নেক্সট আহিলে ভূপেন হাজৰিকা ব্ৰিজ বা ভূপেন হাজৰিকা সেতু বুলি কলে আমি জানো যে এখন মানে ওয়ান অফ দা লংগেষ্ট ব্ৰিজেস অফ ইন্ডিয়া হয় ভাৰতৰ গুটে ভাৰতবৰ্ষৰ ভিতৰতে এখন ওয়ান অফ দা লংগেষ্ট ব্ৰিজেস মানে ৰিভাৰ ব্ৰিজেস সো এতিয়া আমাক প্ৰশ্নটো কি খুদিছে যে ভূপেন হাজৰিকা সেতু বা ভূপেন হাজৰিকা ব্ৰিজ যিখন আছে হি কোন দুটা ঠাইক কানেক্ট কৰিছে আমাক খুদিছে সো ইয়াতে অপচনছ আছে হদিয়া বোকাঘাট হদিয়া কৃষ্ণপুৰ ঢলা হদিয়া আৰু নান অফ দিস এতিয়া এই যি ভূপেন হাজৰিকা সেতুখন আছে বা ভূপেন হাজৰিকা ব্ৰিজখন আছে এই ব্ৰিজখন বহুতে হয়তো ঢলা হদিয়া ব্ৰিজ হিচাপে জানা বিকজ ই ঢলা আৰু হদিয়া এই দুইটা জায়গা কানেক্ট কৰিছে সো আমাৰ কারেক্ট অপশনটো হৈ যাব অপশন সি দ্যাট ইজ ঢলা হদিয়া এই ভূপেন হাজৰিকা ব্ৰিজখনে ঢলা হদিয়াক কানেক্ট কৰিছে নেক্সট আহিলে আমাৰ which politician is also known as Iron Man of Assam এতিয়া Iron Man of India বুলি কলে আমি সকলোৱে জানো যে সৰ্দাৰ বল্লভভাই পটেল because তেখেতে
ইণ্ডিয়াক ইণ্টিগ্ৰেট কৰাত যিখিনি তেখেতে সহযোগ কৰিছিলে ফৰ ডেট তেখেতক কোৱা হয় আইৰন মেন অফ ইণ্ডিয়া বুলি এতিয়া অসমতো এজন আইৰন মেন আছে অসমতো এজন লৌহ মানৱ আছে এজন অসমৰ এজন পলিটিচিয়ান আছে যাক আমি লৌহ মানৱ বুলি কওঁ তো আউট অফ দ্য 4 অপশনস কোন হয় সেই মানুহজন আমাক সুধিছে তো প্ৰথম অপশন আছে গোপীনাথ বৰদলৈ দেন সেকেন্ড অপশন ইজ তৰুণৰাম ফুকন তাৰ পিছত 3 নম্বৰত মানে সি অপশনত আছে বিষ্ণুৰাম মেধি আৰু 4 নম্বৰত আছে বিমলা প্ৰসাদ চলিহা তো আউট অফ দ্য 4 অপশনস অপশন সি ইজ দ্য কাৰেক্ট ওয়ান বিষ্ণুৰাম মেধি কোৱা হয় অসমৰ লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিয়ে অসমৰ চিফ মিনিষ্টাৰ হিচাপেও এটা কাৰ্যকাল তেখেতে পাৰ কৰিছিলে আপোনালোকে আমাক কমেন্টছত জনাবচোন তেখেতে কোনটো বছৰত অসমৰ চিফ মিনিষ্টাৰ হ'বলৈ সক্ষম হৈছিল ঠিক আছে সো এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন লৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নত কি সুধিছে which district was previously known as বেংমৰা and চাংমাই পথাৰ বেংমৰা আৰু চাংমাই পথাৰ বুলি কোনটো ডিস্ট্ৰিক্টক অসমৰ কোনখন জিলাক আগত বেংমৰা আৰু চাংমাই পথাৰ বুলি কোৱা হৈছিল অপশনস আছে শিৱসাগৰ যোৰহাট তিনচুকীয়া আৰু গোলাঘাট তো এই চাৰিটা অপশনসৰ ভিতৰত আমাৰ কাৰেক্ট অপশনটো হয় তিনচুকীয়াৰ একেবাৰে পুৰণি নামটো বেংমৰা আছিল বেংমৰা আৰু চাংমাই পথাৰ তো পাছলৈ এই নামটো সলনি হৈ তিনিচুকীয়া কৰা যায় নেক্সট কোৱেশ্চন আহিল আসাম মেডিকেল কলেজৰ বিষয়ে আসাম মেডিকেল কলেজ অসম মেডিকেল কলেজ এতিয়া আসাম মেডিকেল কলেজ বুলি ক'লে এখিনিতে মনত ৰাখিবা আসাম মেডিকেল কলেজ বুলি গুৱাহাটী মেডিকেল কলেজক কোৱা নহয় ডিব্ৰুগড় মেডিকেল কলেজক আসাম মেডিকেল কলেজ বুলি কোৱা হয় ঠিক আছে এখন এস্টাবলিশ হৈছিলে ইন দা ইয়াৰ 1900 চনত এস্টাবলিশ কৰা হৈছিলে সো এতিয়া আমাক প্ৰশ্নটো কি সুধিছে যে আসাম মেডিকেল কলেজ ওয়াজ ফৰ্মালি নোন এজ অসম মেডিকেল কলেজৰ যেটো পুৰণা নাম আছিল সেই পুৰণা নামটো কি আছিল আমাক সুধিছে সো অপশনস আছে বেৰি হোৱাইট মেডিকেল স্কুল সেন্ট জন মেডিকেল স্কুল ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল আৰু St. Patrick Medical School. So out of the 4 options, the correct option is option A, that is Berry White Medical School. Berry White Medical School বুলি কি কাৰণে কোৱা হয় কাৰণ এই যি অসম মেডিকেল কলেজখন আছে আসাম মেডিকেল কলেজ তাৰ মানে প্ৰতিষ্ঠাপক আছিল Sir John Berry White তেখেতৰ মানে আফটাৰ ৰিটায়াৰমেন্ট তেখেতৰ লাইফ টাইমৰ যি আৰ্নিং আছিলে around 50,000 যেটো আজিৰ যদি আমি মানে হিসাবত চাবলৈ যাওঁ এটো মানে বহুত ডাঙৰ এটা এমাউন্ট হ'ব সেই গুটেই পইচাটো ডোনেট কৰিছিলে অসমত এখন চিকিৎসা মহাবিদ্যালয় খুলিবৰ বাবে মেডিকেল কলেজ এখন এস্টাবলিশ কৰিবৰ বাবে আৰু সেই তেখেতৰ প্ৰচেষ্টাতে গৈ ইন দা ইয়াৰ 1900 এই যি আসাম মেডিকেল কলেজ আছে আমাৰ এতিয়া আসাম মেডিকেল কলেজ আছে সেই আসাম মেডিকেল কলেজ এস্টাবলিশ হৈছিলে আৰু সেই মেডিকেল কলেজখনৰ নাম তেখেতৰ নামতে ৰখা গৈছিল প্ৰথমতে বেৰি হোৱাইট মেডিকেল স্কুল নামটো মনত ৰাখিবা সৰ জন বেৰি হোৱাইট তো ইয়াতে সেন্ট জন মেডিকেল স্কুল আছে কিন্তু সেন্ট জন আৰু সেই বেৰি হোৱাইটৰ লগত কানেকশন নাই ঠিক আছে সৰ জন বেৰি হোৱাইট আছিল সেই ব্ৰিটিছ অফিচাৰ জনৰ নাম যোনে আসাম মেডিকেল কলেজ এস্টাবলিশ কৰাত সহায় কৰিছিল Next question ahile about land surveying in Assam. Ohomot land surveying ki koise who was the first to start the system of land surveying in Assam. Ohomot land surveying start kora prothom jon raja kun asil. To options ase Godadhor Singho, Rudra Singho, Naranarayan aru Udayaditya Singho. Out of the 4 options, option A is the correct one. Thik ase Godadhor Singho e Ohomot prothom bar babe land survey to start korisile. Here, pisor question always down. Pisor question to the Maki who say which of the following is the largest wetland in Assam? Ohomor ataitkoi dangor jitu wetland hoy, he wetland to kuntu hoy who say options are Chandubil Lake, Diporbil, Kumribil, aru Sonbil Lake. So yate amar correct option to hoizabo option D, that is Sonbil. Sonbil Lake hoise Ohomor ataitkoi largest wetland. Baki Diporbil or kotha to agote kolue je First will know the one and only Ramsar site of Assam. Yar pisor question always down. Yar pisor question not ki hudi say which forest is single-handedly planted by Jadab Payeng. To Jadab Payeng e kuntu mane forest Jadab Payeng e okole establish koribole hoikom hoisil hudise to options ase Bornodi forest, Molai forest, Borail forest aru Dihing forest. Out of the 4 options, option B is the
correct one. Molai forest. ঠিক আছে Molai forest ইয়াৰ যদি হে এৰিয়া খুধে এৰিয়া around 1360 acre মান হয় আৰু ইয়াক যদি হেক্টৰত আমি কনভাৰ্ট কৰো around 550 হেক্টৰ হ'ব around 550 হেক্টৰ আৰু 1360 acre হয় আৰু যাদৱ পায়েঙৰ বিষয়টো বেলেগকৈ ক'ব বিশেষ দৰকাৰ নাই দা ফৰেষ্ট ম্যান অফ ইন্ডিয়া বুলি যাক কোৱা হয় আৰু এখিনিতে আৰু এটা বস্তু মনত ৰাখি থবা যাদৱ পায়েঙক তেখেতৰ এই যি মানে ফৰেষ্ট কনজাৰভেশনৰ যেটো তেখেতৰ ষ্টেপ আছিল এই ষ্টেপৰ বাবে ইন দা ইয়াৰ 2015 পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছিল হা এটো ফুদিব পাৰে এডিশনাল ইনফৰমেশন হিচাপে মনত ৰাখি লবা এই কেটা এডিশনাল ইনফৰমেশন মনত ৰাখি লবা হা এই যেটো মানে তেখেতে বনুৱা যেটো ফৰেষ্ট হে ফৰেষ্টৰ মানে সাইজ টু কিমান ডাঙৰ কিমান এৰিয়া আছে আৰু তাৰ লগতে তেখেতক পদ্মশ্ৰী দিয়া হৈছিল ইন দা ইয়াৰ 2015 ফৰেষ্ট ম্যান অফ ইন্ডিয়া টু কয় বুলি সবে জানে হেতু কোৱেশ্চন অবভিয়াসলি নুখুধে কিন্তু পদ্মশ্ৰীটো হয়তো ফুদিব পাৰে আমি নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনত কি কৈছে Assam Agriculture University বিষয়ে খুদিছে Assam Agriculture University Jorhat was established in the year এতিয়া Assam Agriculture University যিখন জোৰহাটত আছে জোৰহাটৰ Assam Agriculture University খন কোনটো বছৰত এস্টাবলিশ কৰা হৈছিল খুদিছে সো ইয়াতে অপশনস আছে অক্টোবৰ 2001 সেপ্টেম্বৰ 1996 এপ্ৰিল 1969 আৰু জুন 1987 out of the four options option C is the correct one A is the Assam Agriculture University tak established kora hoisile in the month of April and year was 1969 ঠিক আছে next question লৈ যাও আমি next question ত কি খুদিছে Assam region was separated from the Bengal presidency as northeast frontier in the year to Assam region যেটো আছিল আগত যি Bengal presidency তিনটা presidency আছিল ন Bengal Madras আৰু বম্বে তো এই তিনটা প্ৰেসিডেন্সি ৰে যি বেঙ্গল প্ৰেসিডেন্সি আছিল তাৰ লগতে আসাম তো কানেক্টেড হৈ আছিল হে আসামক কোনটো বছৰত সেপাৰেট কৰা হৈছিল এজ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ কোনটো বছৰত সেপাৰেট কৰা হৈছিল খুদিছে সো অপশনস আছে 1874 1873 1879 আৰু 1888 তো আউট অফ দা four options option A will be the correct one 1874 ত এই অসমক মানে সেপাৰেট কৰা হৈছিল এজ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ঠিক আছে পিছত আসাম প্ৰভিন্স টু কিন তাতকেও পিছত বনিছিল আসাম প্ৰভিন্স যি বনিছিল হে আসাম প্ৰভিন্স তাতকেও পাছত বনা হৈছিল আমি নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চন কি খুদিছে হয়গ্ৰীব মাধৱ টেম্পল হয়গ্ৰীব মাধৱ টেম্পলৰ বিষয়ে খুদিছে হয়গ্ৰীব মাধৱ টেম্পলটো এটা যথেষ্ট বিখ্যাত মন্দিৰ হয় আমি সকলোৱে জানোৱে তাৰ বিষয়ে তো এটো কোড আছে আমি হেতু জানো যে হাজুত আছে বুলি তো আমি সকলোৱে গম পাও এতিয়া কিন্তু ইয়াত আমাক সেই জায়গাটোৰ নাম খুধা নাই আমাক খুদিছে পৰ্বতটোৰ নাম তো অপশনস আছে নীলাচল হিল মিকিৰ হিলস মণিকুট হিলস আৰু অগ্নিগড় হিলস তো আউট অফ দা four options option C will be the correct one মণিকুট পৰ্বতত এই হয়গ্ৰীব মাধৱ মন্দিৰটো আছে আৰু যদি হে ঠাইৰ নাম খুধে তেতিয়াহলে আমি ক'ব লাগিব হাজু ঠিক আছে Next question লৈ যাও next questionত কি উঠিছে মুলা গাভৰুৰ বিষয়ে উঠিছে এতিয়া মুলা গাভৰু কোন আছিল সকলোৱে হয়তো অলৰেডি জানা স্টিল মই এবাৰ কৈ দিছো মুলা গাভৰু was the daughter of Ahom king Supimpa আৰু তেখেত ওয়াইফ আছিলে ফ্ৰাসেংমুং বৰগোহাঁই ঠিক আছে ফ্ৰাসেংমুং বৰগোহাঁইৰ ওয়াইফ আছিলে এতিয়া আমাক প্ৰশ্নটো কি উঠিছে যে মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট মুলা গাভৰুৱে কাৰ এগেইনষ্টত ফাইট কৰি মৃত্যুবৰণ কৰিছিলে সো অপশনস আছে ডেথচুং মিৰ্জুমলা তুৰ্বক আৰু মিৰ্জা নাথান সো এই চাৰিটা অপশনসৰ ভিতৰত আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন সি দ্যাট ইজ তুৰ্বক যেতে তুৰ্বকে অসম আক্ৰমণ কৰিছিল ইন দা ইয়াৰটো মই লগতে লিখিয়ে দিছো ইয়াৰ was 1532 হা 1532 যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া মুলা গাভৰু যোন ফ্ৰাসেংমুং বৰগোহাঁইৰ পত্নী আছিল আৰু আহোম ৰজা সুপিমফাৰ পুত্ৰী আছিল তেখেতে তুৰ্বকৰ এগেইনষ্টত ফাইট কৰিব গৈছিল আৰু সেই ফাইট কৰিব যাওঁতে তেখেতৰ মৃত্যু হৈছিল সো নেক্সট কোৱেশ্চন কি আছে which of the following is the highest peak in Assam highest peak in Assam খুদিছে যে which of the following চাৰিটাৰ ভিতৰত অসমৰ আটাইতকৈ যেটো হাইয়েষ্ট পিক হয় চাৰিটা অপচনৰ ভিতৰত কোনটো হয় খুদিছে
সো এতিয়া কাঞ্চনজঙ্ঘা আৰু মাউণ্ট এভাৰেষ্টটো অসমত নাই আমি জানোৱে এতিয়া বাকি থাকিলে গাৰো হিলছ আৰু সেলকাল পিক এতিয়া আমি সকলোৱে হয়তো ৰিসেন্টলি একদম দেখিয়ে আছো যে সকলো কোট ফুৰিব গৈ আছে তুমজাং পিক হয়নে তুমজাং পিক সকলোৱে কৈ আছে যে অসমৰ একেবাৰে মানে কি কয় অসমৰ হাইয়েষ্ট পিক কিন্তু এতিয়া ইয়াত চোন হে চাৰিটা অপচনৰ ভিতৰত দেখোন আমাৰ তুমজাং পিকৰ অপচনটো নাই তো একো আচৰিত হ'ব নালাগে এই যেটো আমাৰ অপচন ডি হয় এটো কাৰেক্ট অপচন হয় আৰু সেলকাল পিক বেলেগ একো নহয় সেলকাল পিক হে তুমজাং পিকে হয় ঠিক আছে তুমজাং পিক নামটো অলপ বেছি মানুহৰ মাজত ওয়াইড স্প্ৰেড বা জনাশুনা নাম হয় সো হেহে যদিহে প্ৰশ্নটো আহে এনেকে অলপ ডিফাৰেন্টলি সুধাৰ চান্সেস থাকে ডাইৰেক্টলি তোমাক তুমজাং পিক বুলি কৈ দিলে সকলোৱে হয়তো আমি জানোৱে এতিয়া যেহেতু একেবাৰে ট্ৰেন্ডিংত থকা এটা মানে কি হয় এটা পিক হয় বা এটা টুৰিষ্ট স্পট হয় একদম ট্ৰেন্ডিংত থকা অসমৰ তো হেহে তুমজাং পিকৰ বিষয়টো আমি সকলোৱে জানো কিন্তু তাৰ এইটো নাম হয়তো নাজানিবও পাৰা সো হেভাবে মই এই প্ৰশ্নটো এড কৰি দিছো সো অসমৰ হাইয়েষ্ট পিক বৰ্তমান এটোৱে হয় তো ইয়াৰ হাইট টু এৰাউণ্ড 1860 মিটাৰ আছে এৰাউণ্ড 1860 মিটাৰ হয় আৰু এটা পিকৰ বিষয়ে জনা যায় যেটো আননেমড হয় আৰু এতিয়ালৈকে কমপ্লিটলি ৰিকগনাইজ হোৱা নাই তো কাছাৰৰ ফালে এটা মানে পিক আছে সো তাৰ হি আননেমড হয় তাৰ কোনো নাম দিয়া নাই এতিয়ালৈকে আৰু মানে হে ৰিকগনিশনটো দিয়া হোৱা নাই যে হাইয়েষ্ট হয় বুলি সো হেহে আমি এতিয়া যদি কবলে হয় আমি তুমজাং পিকৰ কথাই কব লাগিব আৰু তুমজাং পিকৰ যদিহে আমাক মানে কোন জায়গাত আছে খুদিব পাৰে তো আমি জানোৱে যে ডিমা হাছাউত আছে আৰু লগতে ই এটা বৰাইল ৰেঞ্জৰ এটা পাৰ্ট হয় ঠিক আছে যি বৰাইল মাউন্টেইন ৰেঞ্জ হয় তাৰে এটা পাৰ্ট হয় তুমজাং পিক ওকে নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চন টু আপোনালোকৰ বাবে দিয়া হৈছে এই প্ৰশ্নটোৰ কি সুধিছে in which year the capital of Assam shifted from Shillong to Dispur options আছে 1987 1991 1994 or 1973 তো ইয়াৰ যেটো কারেক্ট আনসার হয় সেই আনসারটো আপোনালোকে আমাক কমেন্টছত জনাবা বুলি আশা ৰাখিলো এই প্ৰশ্নটো আমি পিছৰ যেটো পাৰ্ট থাকিব সেই পাৰ্টত পুনৰ লৈ আহিম তাত আমি কারেক্ট আনসারটো ডিসকাস কৰিম সো টিল দেন আপোনালোকে আমাক কমেন্টছত জনাবো বাকি এটোৱে আছিল আমাৰ আজি শেষ প্ৰশ্ন ভিডিওটো আমি ইমানতে সামৰণি মাৰিম যদি হে ভিডিওটো চাই ভাল লাগিলে তেতিয়া হলে এটা লাইক কৰিব আৰু লগতে আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত শেয়াৰ কৰিব আৰু যদি হে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব যেহেতু তাত আমি বিভিন্ন ধৰণৰ পিডিএফ প্ৰভাইড কৰি থাকো যিবিলাকে আপোনাক এক্সামত সহায় কৰিব পাৰে সো সি ইউ ইন দা নেক্সট ভিডিও টিল দেন ধন্যবাদ